Justice for Jubin Gargor আমি ন্যায় বিচাৰিছো ND24 আমাৰ প্ৰশ্নবোৰ খুব স্পষ্ট আমাৰ প্ৰশ্ন সিংগাপুৰত জুবিনৰ মৃত্যু তদন্ত হসাকৈ হৈছে নে তদন্ত চলি থকা বুলি দাবী কৰাটো কিমান সত্য আসলতে যদি তদন্ত চলি আছে কিদৰে শেখৰ সন্দীপন গাৰ্গ বা অমৃত প্ৰভা মহন্ত তেওঁলোক অসম পালেহি কিদৰে সিংগাপুৰ এৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰত এতিয়া নাই কেনেকৈ তাৰ পৰা ওলাবলৈ পালে ইয়তখনত থকা প্ৰবাসী অসমীয়াসকল তদন্তৰ অন্তলৈ কিয় অহা নাই হেদিনা মাতাল হৈ জুবিন গাৰ্গক লগত লৈ তেওঁলোকে ইয়তখনত ফুৰিবলৈ গৈছিল সাগৰৰ মাঝ সাগৰত তেওঁলোকে কৰা সেই ধেমালি আমাৰ বাবে কাল হ'ল যাৰ বাবে আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱালো এতিয়াও সেই সকল লোকে এটা মন্তব্য প্ৰকাশ কৰা নাই ইয়তখনত থকা প্ৰতিগৰাকী সিংগাপুৰৰ প্ৰবাসী অসমীয়া কিয় তদন্তৰ অন্তলৈ অহা নাই অসমৰ ৰাজ্যে সেই দাবী উত্থাপন কৰিছে তেওঁলোকক সুচৰাই আনক তাৰ পৰা তদন্তৰ অন্তলৈ জুবিনৰ মৃত্যুত অসম এতিয়া জ্বলিছে গতিকে সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল আপোনালোক শান্তিত কেনেকৈ থাকিব পাৰিছে তা তন্ময় ফুকন আছে তাত অভিমন্যু তালুকদাৰ আছে মই নাম উল্লেখ কৰিছো তেওঁলোকৰ ভূমিকাও অত্যন্ত ৰহস্যজনক হৈ পৰিছে কেতিয়া আসলতে এই গুটেইখিনি তথ্য পোহৰলৈ আহিব বিশেষকৈ সিংগাপুৰত হোৱা পোষ্টমৰ্টেমৰ তথ্যটো এতিয়া পোহৰলৈ অহাটো বিচাৰিছে প্ৰত্যেকে আমি খুব স্পষ্টকৈ কেইগৰাকীমান ব্যক্তিৰ বিষয় ইতিমধ্যে কৈছো যিসকলৰ নাম সাঙুৰ খাইছে আমাৰ প্ৰথম অভিযোগৰ আঙুলি আছিল শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী উদ্যোক্তা শ্যামকানু মহন্তই দীৰ্ঘদিন হেঁচা প্ৰয়োগ কৰি জুবিন গাৰ্গক লৈ ইটো অনুষ্ঠানলৈ জুবিন গাৰ্গক লৈ যায় হিটো অনুষ্ঠানলৈ জুবিন গাৰ্গক লৈ যায় অসুস্থ দেখাৰে জুবিন গাৰ্গে নৰ্থ ইষ্টক ৰিপ্ৰেজেন্ট কৰিবলৈ তালৈ গ'ল তাৰ পাছত সেইগৰাকী শ্যামকানু মহন্তই পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰি ক'লে যে জুবিন গাৰ্গ ফুৰিবলৈ আহিছিল জুবিন গাৰ্গক আমি নৰ্থ ইষ্ট ফেষ্টিভেললৈ মতা নাছিলো তেওঁ নিজে আহিছিল কিন্তু কালিৰ দিনটোত সামাজিক মাধ্যমত তেওঁ যেতিয়া মন্তব্য আগবঢ়াইছে বাধ্য হৈ যে জুবিন গাৰ্গ আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ আহিছিল ভাষ্য কিয় সলনি কৰিলে কি ব্যক্তিগৰাকীয়ে ইমান দিন পলাই ফুৰা সেই ব্যক্তিগৰাকী এতিয়ালৈ আৰক্ষীয়ে ধৰিব নোৱাৰা কাৰণ কি ফেচবুক লাইভ কৰাৰ পাছত এজন ব্যক্তিৰ লোকেশনটো কিয় এতিয়ালৈকে উলিয়াব পৰা নাই হেতু আমি কি বুলি ভাবিম হেয়া কাৰ ব্যৰ্থতা বুলি আমি ভাবিম চৰকাৰে এইকেইটা দিন খুব সুন্দৰকৈ বাকিখিনি কামকাজ কৰি নিছে হেয়া সকলোৱে ধন্যবাদ দিছে কিন্তু ইয়াৰ সমান্তৰালকৈ শ্যামকানু মহন্তৰ দৰে ব্যক্তি সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তি তদন্তৰ অন্তলৈ নহাটো বা তেওঁলোকৰ এই মুহূৰ্তলৈকে হুমহুত্ৰ উলিয়াব নোৱাৰাটো আমি চৰকাৰৰ কিন্তু ব্যৰ্থতা বুলিয়ে ক'বলৈ আমি বাধ্য কাৰণ ৰাইজৰো হেয়া অভিযোগ এবাৰ আহিছো সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে সিদ্ধাৰ্থ শৰ্মা যিগৰাকী দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল সিদ্ধাৰ্থ শৰ্মাৰ এতিয়ালৈকে হুমহুত্ৰ ওলোৱা নাই কিন্তু এটা খবৰ আমি লাভ কৰিছো সিংগাপুৰৰ পৰা কিন্তু সিদ্ধাৰ্থ শৰ্মা ওলাই আহিছে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে সন্দেহ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনটো এতিয়াও আছে জুবিন গাৰ্গৰ সেই ফোনটো সন্দীপন গাৰ্গক কিয় দি পঠিওৱা হোৱা নাছিল যেতিয়া বিচাৰিছিল তেওঁৰ ভাতৃয়ে এতিয়াও সিদ্ধাৰ্থ শৰ্মা কৰবাত আছে অসমৰ আখে-পাখে আছে তেনে সন্দেহ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা তদন্তৰ অন্তলৈ আহিব লাগে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক লুটিপুটি খালে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ কাষত থাকি সেই মানুহগৰাকীৰ যতন লোৱাৰ হলনি সিদ্ধাৰ্থ শৰ্মাই নিজৰ সম্পত্তিৰ পাহাৰ কেনেকৈ গহিলে সেয়া অসমৰ ৰাইজে ইতিমধ্যে দেখিছে তথ্য সহকাৰে বিভিন্ন সময়ত আমি ND24 সেইখিনি সবিস্তাৰে আপোনালোকক জনাইছো কিমান সম্পত্তিৰ গৰাকী এগৰাকী সিদ্ধাৰ্থ শৰ্মা যিগৰাকী সিদ্ধাৰ্থ শৰ্মাক যেতিয়া জুবিন গাৰ্গে কৈছিল মোৰ এটা ঘৰ কিনিবলৈ মন গৈছে খাৰগুলিত কাৰণ সেই ব্যক্তিগৰাকীৰ সপোনৰ এখন ঘৰ লোৱাৰ ইচ্ছা আছিল খাৰগুলিত সেইগৰাকী ব্যক্তিয়ে যেতিয়া কৈছিল যে মোক সিদ্ধাৰ্থ কেইটামান টকা দে মোক টকা কেইটামানৰ প্ৰয়োজন হ'ব মই এটা ঘৰ কিনিব বিচাৰিছো কিন্তু সিদ্ধাৰ্থই তেতিয়া কৈছিল টকা মই ক'ৰ পৰা দিম আপোনাৰ টকা নাই নহয় সেই ব্যক্তিগৰাকী কেৱল উচুপি উঠিছিল ঠেকেচা মাৰি তেওঁ হাতত থকা মোবাইলটো ভাঙি পেলাইছিল বুলি আমাৰ জুবিন গাৰ্গৰ ঘনিষ্ঠ বহুকেইগৰাকীয়ে কৈছে হয়তো সেইদিনা তেওঁ মোক অকলে থাকিবলৈ দিয়ে বুলি এটা কোঠাত সোমাই কান্দিছিল সেইদিনা সেই ব্যক্তিগৰাকীয়ে হয়তো ভাবিছিল জীৱনটোত মই ৩৮,০০০ গান গালো মই ইমান চিনেমা কৰিলো মই ইমান অনুষ্ঠান কৰিলো মোৰ হাতত আজি এটকাও নাইনে মোৰ হাতত আজি এটা মোৰ মন যোৱা ঘৰ কিনিব পৰাকৈ মোৰ হাতত টকা নাইনে হয়তো সেইখিনি সময়ত প্ৰশ্ন উত্থাপন হৈছিল সিদ্ধাৰ্থ শৰ্মাই ইমান দিন ধৰি জুবিন গাৰ্গৰ কাষত থাকি কেৱল সম্পত্তিৰ পাহাৰ গহিলে আৰু আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীয়ে কিন্তু এটা সপোনৰ ঘৰ কিনিব নোৱাৰে তেওঁ উচুপিবলগীয়া হ'ল এটা ঘৰ কিনিবৰ বাবে সপোনৰ ঘৰখনত তেওঁ থাকিবলৈ নাপালে এনে ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মা যাৰ বিৰুদ্ধে অভিযোগৰ প্ৰথমটো আঙুলি উত্থাপন হৈছে সেইগৰাকী এতিয়াও মুকলি আকাশৰ তলত এতিয়াও সিদ্ধাৰ্থ শৰ্মাৰ ক'ত আছে সেইটোকে উলিয়াব পৰা নাই আৰক্ষীয়ে এইটো কাৰ ব্যৰ্থতা বুলি আমি কম সিদ্ধাৰ্থ শৰ্মা মুঠতে তদন্তৰ অন্তলৈ আহিব লাগে অসমৰ প্ৰত্যেকগৰাকী ৰাইজে বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এতিয়া ন্যায় লাগে সিদ্ধাৰ্থ শৰ্মা প্ৰথমে আহক তদন্তৰ আওতালৈ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে আৰু কোন জড়িত হৈ আছে আন এগৰাকী আনত থকা ব্যক্তিৰ মই কথা ক'ব বিচাৰিছো তাৰছেম মিট্টাল কোন তাৰছেম মিট্টাল গুৱাহাটীৰে তেওঁ ঘৰ আমি জনাত ভৰলুমুখত তাৰছেম মিট্টাল দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ কিন্তু মেনেজাৰ হিচাপে আছিল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আৰু আমাৰ হাতত আহি পৰা খবৰ অনুসৰি জুবিন গাৰ্গকে তেওঁ প্ৰথম মেনেজ কৰিছিল তাৰ আগলৈকে তাৰছেম মিট্টালে কোনো ধৰণৰ প্ৰতিষ্ঠিত শিল্পীক তেওঁ মেনেজ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গৰ কাষলৈ গৈ তাৰছেম মিট্টালে কৈছিল দাদা মই আপোনাক মেনেজ কৰিব বিচাৰো জুবিন গাৰ্গে কৈছিল যে তই মোক মেনেজ কৰিব পাৰিবি নেকি তাৰছেম মিট্টালে কৈছিল মই পাৰিম তাৰছেম মিট্টালৰ সেই আত্মবিশ্বাস দেখি জুবিন গাৰ্গে তাৰছেমক লগত ৰাখিলে
টাৰ্চেমে সেইখিনি শিকিলে মেনেজমেণ্ট শিকিলে জুবিন গাৰ্গৰ লগত থাকে যেতিয়া দেখিলে যে সহজ সৰল এই মানুহজনক লুটিপুটি খাব পাৰি হয়তো লাহে লাহে টাৰ্চেমৰো সেই সম্পত্তিৰ তালিকাখন বাঢ়িবলৈ ধৰিলে জুবিন গাৰ্গ কিন্তু মানুহজন একেই থাকিল পৰৱৰ্তী সময়ত টাৰ্চেমে আৰু নিজৰ সেই টিএম টেলেণ্ট মেনেজমেণ্ট এই কোম্পানীটো খুলি এটা বৃহৎ পৰিসৰলৈ বৃদ্ধি কৰিলে যিটো পৰিসৰত সোমাই পৰিলে অসমৰ বা ভাৰতবৰ্ষৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত শিল্পী অৰিজিৎ সিঙৰ দৰে প্ৰতিষ্ঠিত ভাৰতৰ কণ্ঠশিল্পীক তেওঁ মেনেজ কৰিলে ৱাজিদৰ দৰে কণ্ঠশিল্পীক মেনেজ কৰিলে হৰিহৰণৰ দৰে শিল্পীক তেওঁ মেনেজ কৰিলে গতিকে টাৰ্চেম মিট্টালে সেই পৰৱৰ্তী সময়ত যেতিয়া এই বিশাল এটা পৰিসৰত সেই কোম্পানীটো গঢ়িলে তাৰ পাছত গোটেই দায়িত্ব জুবিন গাৰ্গক যিটো পোনপটীয়াকৈ তেওঁ মেনেজ কৰিব নোৱাৰিছিল তেওঁ যিহেতু মুম্বাইলৈ গুচি গৈছিল পৰৱৰ্তী সময়ত তেওঁ এই দায়িত্ব দি থৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাক আৰু সেইটোৱেই যেন কৰবাত কাল হ'ল এই দুই অনা অসমীয়া লবি টাৰ্চেম মিট্টাল কোনো ধোঁৱা তুলসীৰ পাত নহয় সেয়া কিন্তু অনুৰাগীৰ অভিযোগ তেওঁকো তদন্তৰ আঁতৰলৈ আনিব লাগে টাৰ্চেম মিট্টাল এতিয়াও ঘূৰি ফুৰিছে এতিয়াও মুকলি আকাশৰ তলত আছে টাৰ্চেম মিট্টালৰ এগৰাকী কৰ্মচাৰী হিচাপেহে আছিল সিদ্ধাৰ্থ শৰ্মা এটা বৃহৎ কোম্পানী চলাইছে তেওঁলোকে য'ত তেওঁলোকে জুবিন গাৰ্গক তেওঁলোকৰ কৰ্মচাৰী হিচাপে ব্যৱহাৰ কৰিছিল টাৰ্চেম মিট্টাল সিদ্ধাৰ্থ শৰ্মা হয়তো যোগাযোগত থাকিব পাৰে গতিকে টাৰ্চেমক যদি তদন্তৰ আঁতৰলৈ অনা হয় তেওঁৰ যদি মোবাইলটো জব্দ কৰা হয় তেতিয়াও বহুখিনি তথ্য পোহৰলৈ আহিব সিদ্ধাৰ্থ শৰ্মা টাৰ্চেম মিট্টাল শ্যামকানু মহন্ত হ'ল এইফালে শেখৰ জ্যোতি গোস্বামী যিগৰাকী দীৰ্ঘদিন ধৰি বাদ্যযন্ত্ৰী হিচাপে আছিল জুবিন গাৰ্গৰ সেইগৰাকী বাদ্যযন্ত্ৰী আচৰিত হৈ কেইটামান ভাষ্য প্ৰদান কৰিছে যে তেওঁ নাজানেই জুবিন গাৰ্গৰ অসুস্থতাৰ বিষয়ে তেওঁলোকে মাছ সাগৰত জলকেলি কৰিবলৈ গৈছিল খুৰাৰ লাগিত মাতাল হৈ উচতাইছিল জুবিন গাৰ্গক অসুস্থ জুবিন গাৰ্গক পানীত সাঁতুৰিবৰ বাবে যিগৰাকী জুবিন গাৰ্গ যাবলৈ বিচৰাই নাছিল অসুস্থ অৱস্থাত তেওঁ যাওঁ নেযাওঁ কৰি আছিল সেইখিনি মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে উচতাইছিল সেইগৰাকী শেখৰ জ্যোতি গোস্বামী যি দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক ভগৱান বুলি কৈছিল দাদা বুলি কৈছিল পৰৱৰ্তী সময়ত তেওঁৰ যিটো অমনোযোগিতা আমি দেখিলো আমি অসমীয়া ভাবিবলৈ বাধ্য তেওঁ কৰবাত সেইখিনি মুহূৰ্তত দায়িত্বশীলতাৰ পৰিচয় দিব পাৰিলেহেঁতেন কাৰণ তেওঁলোকে জুবিন গাৰ্গক লৈ গৈছে আপোনাৰ মোৰ দৰে নদাই ভদাইক লৈ যোৱা নাছিল ছিংগাপুৰৰ মাঝ সাগৰলৈ গতিকে সেইখিনি কথা যথেষ্ট লক্ষণীয় আনগৰাকী সন্দীপন গাৰ্গ তেওঁ ভাতৃ বুলি নিজকে ক'ব বিচাৰে কিন্তু সেই ভাতৃ দূৰ সম্পৰ্কীয় ভাতৃগৰাকীয়ে কিন্তু জুবিন গাৰ্গক অকণমানো সেইখিনি মুহূৰ্তত যতন লোৱা আমি দেখিবলৈ নাপালো তেওঁ জানে জুবিন গাৰ্গৰ অসুস্থতাৰ কথা কিন্তু মাঝ সাগৰত সেইদিনা জলকেলি কৰি থাকোঁতে তেওঁলোকৰ যি সাগৰৰ মাজত তেওঁলোকৰ যি উৎপাত আমি দেখিলো সেইখিনি সময়ত মাতাল হৈ তেওঁলোকৰ যি হুলস্থুলীয়া পৰিৱেশ সেইখিনি সময়ত তেওঁলোক কোনো এগৰাকীয়ে জুবিন গাৰ্গক অকণমানো যতন লোৱা নাছিল আনকি জুবিন গাৰ্গক লৈ তেওঁলোকে মনেই কৰা নাছিল উলুটাই তেওঁলোকে উচতাইছিলহে জুবিন গাৰ্গক মাছ সাগৰত সাঁতুৰিবলৈ বাধা প্ৰদান কৰা নাছিল তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ গতিকে সেই ভাতৃ শব্দটো এই মুহূৰ্তত ব্যৱহাৰ কৰাটোৱে হয়তো কৰবাত ভুল হ'ব কাৰণ ভাতৃয়ে ভাতৃত্বৰ পৰিচয় সেইখিনি সময়ত নিদিলে আনগৰাকী অমৃতপ্ৰভা মহন্ত যিগৰাকী অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী হিচাপে গৈছিল কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গে যোৱাৰ সময়তে কৈছিল মই কিমান সময়ত ঔষধ খাব লাগে সেইখিনি তহঁতে মোক মনত পেলাই দিবি কিন্তু সেয়া যেন নহ'ল কাৰণ দুটাকৈ দিন যিগৰাকী ব্যক্তিৰ পূৰ্বতেও চিজাৰ এটেক আহিছে যিগৰাকী ব্যক্তিক এটা দিন ঔষধ নাখালেও চিকিৎসকে কৈছে যে এইটো ভয়াবহ হ'ব পাৰে বিপদ হ'ব পাৰে জুই আৰু পানী লগতে ঔষধ এইকেইটা খুব দায়িত্বশীল মানুহে চকু ৰাখিব লাগিব তেনে ক্ষেত্ৰত অমৃতপ্ৰভা মহন্ত বা আন তেওঁৰ আশে পাশে থকা সেইসকল লোকেও কিন্তু সেইটো একেবাৰে গুৰুত্ব নিদিলে কাৰণ তেওঁলোক ছিংগাপুৰ ফুৰিবলৈ গৈ তেওঁলোক মাতাল হৈ পৰিল লগতে এবাৰ ইয়তখনত থকা প্ৰবাসী অসমীয়াসকল যিসকলেও জুবিন গাৰ্গক কেৱল সেই মুহূৰ্তত ব্যৱহাৰ কৰিলে ফটো আৰু ভিডিঅ' উঠিবলৈ জুবিন গাৰ্গক লগত যেন লৈ গৈছিল কেৱল মাত্ৰ তেওঁলোকে সেইখিনি মুহূৰ্তত য'ত ইয়তখনত যাত্ৰা আৰম্ভ কৰোঁতেই ইয়তখনৰ গৰাকীয়ে খুব সুন্দৰকৈ তেওঁলোকক বুজাই আছিল যে লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নামি যোৱাটো কিমান বিপদজনক হ'ব পাৰে তেওঁলোকে কি কৰিব হঠাৎ যদি কিবা এটা হয় এইখিনি কথা বুজাই আছিল সেইখিনি মুহূৰ্তত তেওঁলোকৰ হাঁহি খিকিন্দালি কিৰিলি পাৰি তেওঁলোকে কথাবোৰ শুনিছিল যদিও এখন কাণেৰে সোমোৱাই এখন কাণেৰে উলিয়াই পঠিয়ালে তেওঁলোকে কিন্তু বগা পোছাক পিন্ধি ঠিকেই লাইফ জেকেট পিন্ধি ইয়তখনত বহি আছে কিন্তু তেওঁলোকে নামিবলৈ বাধ্য কৰোৱালে জুবিন গাৰ্গক কেৱল প্ৰত্যেকগৰাকীয়ে লাইফ জেকেট পিন্ধি নাথাকিল কেৱল আমাৰ প্ৰাণৰ শিল্পীগৰাকী মানুহজন ইমানেই সহজ আৰু সৰল আছিল যে এই গোটেই মানুহখিনিয়ে কৰবাত হেঁচা প্ৰয়োগ কৰি মৃত্যুৰ মুখলৈ সেই মানুহজনক ঠেলি দিলে কোনে খণ্ড খণ্ডকৈ সম্পাদিত ৰূপত এটাকৈ ভিডিঅ'বোৰ সামাজিক মাধ্যমত বিয়পাই দিছে সন্দেহ কৰি থকা হৈছে মনত থকা কোনোৱে ভিডিঅ'টো কৰিছিল গতিকে সেই সকল লোকে তাৰে কোনোবা এগৰাকীৰ সৈতে হয়তো অসমৰ এগৰাকীৰ যোগাযোগ আছে যিগৰাকীৰ সৈতে হয়তো সম্পাদিত ৰূপত সেই ধৰণে ভিডিঅ'বোৰ দি থকা হৈছে গতিকে আমাৰ কথাবোৰ স্পষ্ট আমি ND24 জুবিন গাৰ্গৰ এই ক্ষেত্ৰত ন্যায় নোপোৱা পৰ্যন্ত আমি মাত মাতি যাম আৰু প্ৰত্যেকগৰাকী তদন্তৰ আঁতৰলৈ আহিব লাগে কেৱল শ্যামকানু মহন্তই নহয় আৰু এই মুহূৰ্তত সামাজিক মাধ্যমত বহু কথা বতৰা চলি আছে কিন্তু এই কথা বতৰাবোৰে যাতে বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰ প্ৰতি অসমীয়া লক্ষ্য ৰাখিব লাগিব আমি যাতে আমাৰ মূল যিটো দিশ যে শ্যামকানু মহন্তৰ সমান্তৰালকৈ যিসকল লোক তাত আছিল আমি যিসকল ইতিমধ্যে নাম ঘোষণা কৰিছোঁ সেইসকল প্ৰত্যেকগৰাকী তদন্তৰ আঁতৰলৈ আহিব লাগে সেইটো আমাৰ স্পষ্ট প্ৰশ্ন নহাৰ পৰ্যন্ত আমি ক্ষান্ত নাথাকোঁ